স্পট এডমিশ্যন 2026 সমৰ্থ পৰ্টেল স্পট এডমিশ্যন 2026 বা ইউ জি এডমিশ্যন 2026 যিবোৰ ভাইটি ভণ্টিৰ এতিয়ালৈকে এডমিশ্যন হোৱা নাই, তোমালোকে স্পট এডমিশ্যনৰ কাৰণে ৰৈ আছা আৰু কিছুমান কুৱেৰিজ আছে বা ডাউট আছে, সেইবোৰ মোলৈ পঠাইছে। চ' সেইখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। শ্বেয়াৰ এইকাৰণে কৰিবা যাতে সকলোৱে কথাখিনি গম পায়। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে ফাৰ্ষ্ট কুৱেৰিজটো হ'ল যে দাদা ফ্ৰী এডমিশ্যন হ'ব নে নাই, স্পট এডমিশ্যনত ফ্ৰী এডমিশ্যন হ'ব নে নাই। য়েছ, তোমাৰ যদি ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট দুটাৰ এখন থাকিলে হ'ল, দুইটাৰ এখন থাকিলে হ'ল, তোমাৰ ফ্ৰী এডমিশ্যন হ'ব। স্পট এডমিশ্যন ফাৰ্ষ্ট মেৰিট লিষ্ট হওক বা ছেকেণ্ড মেৰিট লিষ্ট হওক বা স্পট এডমিশ্যন বা ফাইনেল স্পট এডমিশ্যন, তোমাৰ যদি ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট আছে দেন তোমাৰ ফ্ৰী এডমিশ্যন হ'ব। ইয়াতে কোনো কথা নাই যে তুমি পে' কৰিব লাগিব। ইনকাম চাৰ্টিফিকেট আৰু ৰেচন কাৰ্ড থাকিলে তুমি এডমিশ্যন ফ্ৰীতে পাবা। কোনো অথৰিটিয়ে তোমাৰ পৰা পইচা ল'ব নোৱাৰে যে তুমি স্পট এডমিশ্যনত আহিছা, তুমি পে'মেণ্ট কৰিব লাগিব। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এডমিশ্যন লওঁতে ফ্ৰী এডমিশ্যন দিছে বুলি বা ফ্ৰী এডমিশ্যন হ'ব বুলি এনাউন্স কৰিছিলে 2024-তে। চ' তোমাৰ ফ্ৰী এডমিশ্যন, তোমাৰ এডমিশ্যন হৈ আছে। বেলেগ স্পট এডমিশ্যন মানে কি, খালী থকা ছিটবোৰত ভেকেঞ্ট ছিটবোৰক মানে ফিল আপ কৰিব কলেজে। চ' ইয়াৰ কাৰণে আৰু বেলেগ ফিজ ল'ব নল'ব এইটো কথা নহয়। ইনকাম এণ্ড ৰেচন কাৰ্ড আছে, এখন থাকিলে হ'ল, ফ্ৰী এডমিশ্যন হ'ব। নেক্সট আহিছোঁ যে মেজৰ এণ্ড অনাৰ্ছ ছাবজেক্ট পাবানে নাই, বা মেজৰ ছাবজেক্ট পাবানে নাই বা অনাৰ। মেজৰ মিনছ অনাৰ্ছ একে কথা, ছাবজেক্ট পাবানে নাই। য়েছ পাবা। যদি তুমি মেজৰত কোনোবা এখন মেজৰত কৰিছা আৰু তাতে তোমাৰ পাৰ্চেণ্টেজ হায়েষ্টৰ পৰা লয়েষ্ট মাতিব, তোমাৰ পাৰ্চেণ্টেজ যদি আহি যায় দেন তুমি এডমিশ্যন পাবা। এডমিশ্যন পোৱাৰ লগে লগে তুমি মেজৰতো পাই যাবা। মেজৰত যদি চিট মানে তোমাৰ সেই মেজৰত যদি চিট ভেকেণ্ট থাকে, অবভিয়াছলি মেজৰ পাবা, মেজৰ দিব। তাৰপিছত গেপ চাৰ্টিফিকেট, যিবোৰ ষ্টুডেণ্টৰ গেপ আছিল 1 year 2 year মেক্সিমাম 3 yearলৈকে গেপ দিয়ে, গেপ এলাউ কৰে। চ' গেপ চাৰ্টিফিকেট লাগিব। ফাৰ্ষ্ট অফ অল কথা, গেপ চাৰ্টিফিকেট লাগিব, মেণ্ডেটৰী। তোমাৰ যদি গেপ আছে গেপ চাৰ্টিফিকেট লাগিব। তাৰপিছত গেপ থকা ষ্টুডেণ্টবোৰে নটাৰীৰ পৰা গেপ চাৰ্টিফিকেট আনিব লাগিব। নটাৰীৰ পৰা গেপ চাৰ্টিফিকেট আনিব লাগিব। আৰু এটা কথা কৈ দিছোঁ যে গেপ থকা ষ্টুডেণ্টবোৰে গেপ চাৰ্টিফিকেট দিব, বাট ফ্ৰী এডমিশ্যন পাব নে নাই। কিছুমান মেক্সিমাম কলেজত ফ্ৰী এডমিশ্যন নাপায়। গেপ থকা ষ্টুডেণ্টবোৰে পে'মেণ্ট কৰিব লাগে বা এডমিশ্যন ফি দিব লাগে। এডমিশ্যন ফি যিখিনি সেইখিনি দিব লাগে, ফ্ৰী নহয়, এডমিশ্যন ফি দিব লাগে। আৰু কিছুমান 2-এখন কলেজ আছে য'ত কি কৰে, ফ্ৰীতে দি দিয়ে, গেপ থাকিলেও ফ্ৰীতে দি দিয়ে। চ' এইটো তোমাৰ যোনখন কলেজত ল'বা সেইখন কলেজৰ ওপৰত ডিপেণ্ড কৰিব যে তোমাক দিছে নে নাই গেপ চাৰ্টিফিকেটত ফ্ৰী এডমিশ্যন দিছে নে নাই। বাট মেক্সিমাম মই যিমান দূৰ জানো মেক্সিমাম কলেজত ফ্ৰী দিব লাগে, ফ্ৰীত নহয়। তাৰপিছত আহিছোঁ স্পট এডমিশ্যন কিমান দিন হ'ব একচুৱেলি। চোৱা, 15 জুন ফাৰ্ষ্ট অফ অল নন চি ইউ টিৰ কাৰণে প্ৰথমত 15 জুনত স্পট এডমিশ্যন হ'ব। নেক্সট আৰু 3 দিন পাবা তোমালোকে, টোটেল 4 days পাবা। 29 জুলাই, 30 জুলাই আৰু 31 জুলাই, টোটেল 4 দিন। 15 জুনত হ'ব, 15 জুন, 15 জুনত হ'ব প্ৰথমত। যিবোৰ ষ্টুডেণ্টৰ স্পটত এডমিশ্যন হৈ গ'ল। আৰু জুলাই 29, 30 and 31 জুলাইতো এগেইন ফাইনেল স্পট এডমিশ্যন হ'ব। যিবোৰ ভেকেঞ্ট ছিট থাকিব তাতে এডমিশ্যন দিব ষ্টুডেণ্টবোৰক। তাৰপিছত কি আহিছে যে এটা কুৱেশ্যন আহিছে মোলে যে ছিট ভেকেণ্ট, দাদা আমি ছিট ভেকেণ্ট কেনেকৈ গম পাম, যে ছাপ'জ বি বৰুৱা কলেজত কোন ডিপাৰ্টমেণ্টত কিমান ছিট আছে আমি কেনেকৈ গম পাম। সেইটো তোমালোকে কিছুমান কলেজে 13 তাৰিখে বা 14 তাৰিখে, কিছুমান কলেজে 13 বা 14 তাৰিখে কি কৰিব, একদম অ'পেনকৈ দি দিব ৱেবছাইটত। নিজ মানে যোনখন কলেজ বা বি বৰুৱা কলেজ বা এক্সাম্পল হিচাপে বি বৰুৱা কলেজে মানে দি দিব, ৱেবছাইটত দি দিব। কিছুমান কলেজে দিয়ে, এক্সাম্পল হিচাপে দিছোঁ, ছাপ'জ বি বৰুৱা কলেজে দিলে, কিছুমান কলেজে দিয়ে বাট কিছুমান কলেজে নিদিয়ে। চ' 13 আৰু 14 তাৰিখে যোনখন কলেজত এপ্লাই কৰিছা তোমালোকে অনলাইন চেক কৰি থাকিবা, ৱেবছাইটত গৈ, সিহঁতৰ ৱেবছাইটত গৈ দিছে নে নাই। কিছুমান কলেজে আগতীয়াকৈ দিয়ে, কিছুমান কলেজে কি কৰে যে যোনদিনা তোমাৰ এডমিশ্যন তাৰে মৰ্ণিঙত এনাউন্স কৰি দিয়ে যে ফিজিক্সত ইমান ছিট বাকী আছে, তাৰপিছত তোমাৰ কমাৰ্চৰ ইমান ছিট বাকী আছে, ফাইনেন্সত ইমান, আৰ্টছৰ ইকনমিক্সত ইমান, পলিটিকেল ছায়েন্সত ইমান, মৰ্ণিঙত দি দিয়ে। আৰু কিছুমান কলেজে আগতীয়াকৈ আপলোড কৰি দিয়ে যে ইমান ছিট বাকী আছে কৰা। আৰু এটা কথা, স্পট এডমিশ্যন কিছুমান কলেজ ইউনিভাৰ্চিটিত কি হয়, অনলাইন আবেদন হয়। যেনে কটনত অনলাইন আবেদন হয়, অনলাইন আবেদন কৰিব লাগে। অলৰেডি আবেদন ষ্টাৰ্ট হৈ যাব বা হৈছে নেকি, গুগল ফৰ্ম দিব। চ' সেইবোৰ চাবা, যিবোৰত অনলাইন, যিবোৰত অফলাইন। মেক্সিমামত অফলাইন হয়। অফলাইন মানে কি, তুমি 15 তাৰিখে ফিজিকেলি যাব লাগিব। 15 তাৰিখে তুমি ফিজিকেলি যাব লাগিব। ফিজিকেলি গৈ হায়েষ্টৰ পৰা লয়েষ্ট মাতিব। তোমাৰ পাৰ্চেণ্টেজ যদি আহে দেন তুমি এডমিশ্যন পাবা, যদি নাহে দেন নোপোৱা। তাৰপিছত মেজৰ চেঞ্জ কৰিব পাৰি নে নাই। য়েছ, মেজৰ চেঞ্জ কৰিব পাৰিবা।
তোমালোকে কি কৰিবা সাপোজ কোনোবা এটা মেজৰ তুমি আগতে চুজ কৰিছা সাপোজ পলিটিকেল সায়েন্স তুমি ল'ব লাগে এডুকেশ্যনত সাপোজ তুমি দেখিছা যে এডুকেশ্যনত বহুত চিট আছে তোমাৰ পোৱাৰ চান্স আছে দেন তুমি সেই টিচাৰ যিখিনি এডমিশ্যন পেনেলত বহি আছে যিখিনি টিচাৰ সিহঁতক যাই ক'বা ছাৰ মই পলিটিকেল ছায়েন্সত নলওঁ মোক এডমিশ্যন এডুকেশ্যনত মই ল'ম সিহঁতে কি কৰিব মই মানে প্ৰেক্টিকেল কথা কৈছোঁ সিহঁতে কি কৰে লগে লগে তোমাৰ ফৰ্ম যিখন থাকিব ফিজিকেলি ফৰ্ম যিখন ফৰ্ম থাকিব সেই ফৰ্মখন তোমাৰ ফৰ্মখনৰ ওপৰত এডুকেশ্যন লিখি দিব ৰেড পেন বা ব্লেক পেনেৰে এডুকেশ্যন লিখি দিব তুমি এডুকেশ্যনৰ কাৰণে কৰিবা তাৰপিছত এডুকেশ্যনৰ ডিপাৰ্টমেণ্টৰ বাবে ছেপাৰেট কৰি ৰাখিব বা পলিটিকেল ডিপাৰ্টমেণ্টৰ বাবে ছেপাৰেট কৰি ৰাখিব যদি বেলেগ কৰিব লাগে যদি সমৰ্থ পৰ্টেলত হয় অ'কে যদি নহয় যদি চেঞ্জ হয় ছাবজেক্ট চেঞ্জ হয় সাপোজ ছাবজেক্ট সমৰ্থ পৰ্টেলত চেঞ্জ হয় তেনে কৰিলা কিন্তু যদি অনাৰ্ছ চেঞ্জ কৰিব নোৱাৰি তুমি বেলেগ অনাৰ্ছ ল'বা দেন তোমালোকে কি কৰিবা তোমালোকে এডমিশ্যন পেনেলত বহি থকা টিচাৰবোৰক ৰিকুৱেষ্ট কৰিবা ছাৰ মই পলিটিকেলত নলওঁ মই এইটোত ল'ম চুইচ কৰিম দেন সিহঁতে কৰি দিব একদম চিম্পল প্ৰচেছ অন দ্য স্পট কৰি দিব তাৰপিছত যে দাদা মই অলৰেডি এডমিশ্যন লৈছোঁ দেন মই স্পট এডমিশ্যনত যাব পাৰিম নে নাই মই ৰিপ্লাইটো দি দিছোঁ যাব পাৰিবা আগতে তুমি তাৰপিছত যোনখন কলেজত এডমিশ্যন স্পটত যদি পোৱা দেন তুমি আগৰটোৰ পৰা কেঞ্চেল কৰিব লাগিব তাৰপিছত নতুনখনত একচেপ্ট কৰিব লাগিব যদি কেঞ্চেল নকৰা দেন একচেপ্ট কৰা অপশ্যন নাহে সমৰ্থ পৰ্টেলত কেঞ্চেল কৰিব লাগিব তাৰপিছত আৰু এটা কথা মোক এজনে কমেণ্ট কৰিছে যে দাদা মই অলৰেডি এখন কলেজত ছাপ'জ এখন কলেজ মই এডিপি কলেজত মই এডমিশ্যন লৈছোঁ ফিজিক্স অনাৰ্ছ লৈছোঁ অলৰেডি এডমিশ্যন লৈ ফিজিক্স অনাৰ্ছ লৈছোঁ দেন মই ফিজিক্স অনাৰ্ছ নলওঁ মই মেথমেটিক্স ল'ম মই কৰিব পাৰিম নে নাই স্পট এডমিশ্যনত যাব পাৰিম নে নাই দেন তুমি কি কৰিবা তুমি ছেম কথা তুমি সেই এডমিশ্যন পেনেলত যাবা ছাৰ মই এডমিশ্যন পেনেলৰ যিখিনি টিচাৰ আছে সিহঁতক ক'বা ছাৰ মই ফিজিক্সত ফাৰ্ষ্ট মেৰিট লিষ্টত লৈছিলোঁ দেন মই মেজৰটো চেঞ্জ কৰিব খোজোঁ দেন অন দ্য স্পট সিহঁতেও চেঞ্জ কৰি দিব পাৰে কাৰণ এটা সমৰ্থ পৰ্টেলৰ এটা ছাইট ইচ এণ্ড এভৰি কলেজক দিয়া হৈছে সমৰ্থ পৰ্টেলে গভৰ্ণমেণ্টে এটা সমৰ্থ পৰ্টেলৰ ৱেবছাইট কি কৰিছে কলেজক দিছে কলেজৰ বাবে এটা দিয়া হৈছে চ' সিহঁতেও ঠিক কৰি দিব পাৰে নাইবা তোমাক কেঞ্চেল কৰি তোমাক ক'ব পাৰে যে তুমি কেঞ্চেল কৰা আমি বেলেগত দি দিওঁ যদি পাৰ্চেণ্টেজ আহে চ' ফিজিক্সৰটো ভেকেণ্ট হৈ যাব ফিজিক্সত তোমাৰ বেলেগ ষ্টুডেণ্ট আহি যাব তোমাক দিব পাৰে মষ্ট এক্সপেক্টেড চান্স আছে আৰু দিয়ে এনেকুৱা যে তোমাৰ মেজৰ আছিল ফিজিক্সত ছেম কলেজত তুমি বেলেগ যাব লাগে স্পট বেলেগ মেজৰ ল'ব লাগে দেন তুমি কি কৰিবা তাৰে এডমিশ্যন পেনেলত থকা টিচাৰখিনিক জনাবা ছাৰ মই চেঞ্জ কৰিম মোক প্লিজ সহায় কৰক 100% মেক্সিমাম কলেজত কৰি দিয়ে যে বেলেগ ডিপাৰ্টমেণ্ট দি দিয়ে লগে লগে তোমাৰ সেইটো ভেকেণ্ট খালী হোৱাৰ লগে লগে বেলেগ ষ্টুডেণ্টক সেইটো ফিজিক্সত দি দিব চ' সেইটো কৰে তুমি জাষ্ট কি কৰিব লাগে পেনেলত যাই ক'ব লাগে যে ছাৰ এনেকুৱা কথা মই কেঞ্চেল কৰিম নে আগতে কেঞ্চেল নকৰিবা কেঞ্চেল কৰিম নে আপোনালোকে কৰি দিব কাৰণ অথৰিটিটো পেনেলৰ হাতত আছে বা কলেজৰ হাতত আছে যে সমৰ্থত কিবা যদি কাৰেকশ্যন কৰিব লাগে সমৰ্থৰ যোনখন কলেজতে কৰিছা তাতে কাৰেকশ্যন কৰা বাবে সিহঁতৰ অথৰিটি আছে চ' এইখিনি আছিল ৰিগাৰ্ডিং জনাবলৈ চেষ্টা কৰিছোঁ ষ্টুডেণ্টক বহুত ষ্টুডেণ্টে গাইড খুজি আছে আৰু আজি লাইভ কৰিম 7:30 বা 7:45 লাইভ কৰিম অচিন আনফিল্টাৰ্ড মই ডেছক্ৰিপশ্যনত চেনেলৰ লিংক দি দিছোঁ লাইভতো আহিব পাৰা যাতে ডিছকাশ্যন কৰিব পাৰোঁ তোমালোকৰ কুৱেৰিজ মানে ৰিপ্লাই কৰিব পাৰোঁ তোমালোকৰ যদি আৰু কিবা জানিবলগীয়া আছে দেন মই যাতে গাইড কৰিব পাৰোঁ তাৰে কাৰণে লাইভ 7:30 বা 7:45 অচিন আনফিল্টাৰ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি নকৰা টাইমত আহি যাবা এজ তোমাৰ ইচ্ছা চ' থেংক ইউ এভৰিৱান ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ এগেইন কৈছোঁ তোমালোকে এইখিনি ষ্টেপ কৰা অভিয়াছলি তোমাৰ এডমিশ্যন হ'ব আৰু কিবা কুৱেৰিজ থাকিলে প্লিজ জনাবা ধন্যবাদ